আজি আমি আয়তৰ সংখ্যা নিৰূপণ কৰিম, অৰ্থাৎ ৰেক্টেংগুলাৰৰ কিমান আছে ইয়াৰ ভিতৰত তাকে কাউন্ট কৰিম। চোৱা ইয়াত 1 2 3 4 কাউন্ট কৰি লোৱা প্ৰথমতে সিধাকে আৰু পথালিকে কাউন্ট কৰা 1 2 3 4 1 2 3 এইকেইটা এতিয়া প্লাস কৰা 1 + 2 + 3 + 4 দ্যাটস মিন 10। ওকে, তাৰপিছত এইকেইটা কাউন্ট কৰা 1 + 2 + 3 কিমান হ'ব 6। এতিয়া ইনটু কৰি দিয়া 10 * 6 কিমান হ'ব 60। ওকে, তো ঠিক তেনেকুৱাকে আৰু এটা কৰি আছে যদি বুজি পোৱা নাই। চোৱা এবাৰ 1 2 3 4 5 এনেকে কাউন্ট কৰা 1 2 3 4 5। ওকে, দীঘকে কাউন্ট কৰা হল, এবাৰ পথালিকে কাউন্ট কৰিম 1 2 3 তো 5 লৈকে আছে, তো 10 + 5 দ্যাটস মিন আগলৈকে 4 লৈকে আছিল 10 আৰু এবাৰ 5 আছে, গতিকে কিমান হ'ব 15 হল। ইনটু কৰা 1 2 3 6 হ'ব, তো এইটো হ'ব 90 এনসার। তো এইখিনিলৈকে তো আমাৰ দুটাটো মই কৰি দিলো, এইটো তুমি কৰি কৰা যদি পাৰা। ঠিক আছে।